ডিফু বিধানসভা সমষ্টিৰ অন্তৰ্গত 29খন দুৰ্গা পূজা সমিতিক ডিফুত আৰ্থিক সাহায্য প্ৰদান। কাৰ্বি আংলং জিলাৰ ডিফু বিধানসভা সমষ্টিৰ অন্তৰ্গত 29খন দুৰ্গা পূজা সমিতিসমূহলৈ শনিবাৰে পুৱা 9 বজাৰ পৰা ডিফুস্থিত আৱৰ্ত ভৱনত আৰ্থিক সাহায্য প্ৰদান কৰা হয়। এই উপলক্ষে আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰঙে পূজা সমিতিৰ বিষয়াসকলৰ হাতত ৰাজ্য চৰকাৰে জিলাখনলৈ আগবঢ়োৱা আৰ্থিক সাহায্যযুক্ত ডিমাণ্ড ড্ৰাফ্ট অৰ্পণ কৰে। মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে দুৰ্গা পূজা সমিতিক পূজাৰ শুভেচ্ছা জ্ঞাপন কৰি শান্তিপূৰ্ণ পৰিৱেশত শাৰদীয় দুৰ্গা পূজা আৰাধনা কৰিবলৈ ধৰ্মপ্ৰাণ ৰাইজক আহ্বান জনায়। অনুষ্ঠানত সাংসদ অমৰ সিং টিছু, পৰিষদৰ উপাধ্যক্ষ কাৰ্যবাহী সদস্য জিলা আয়ুক্ত নীলা ভাংচুপৰি উপৰি জিলা প্ৰশাসনৰ অন্যান্য বিষয়াসকলো উপস্থিত থাকে বুলি জানিব পৰা গৈছে।